নমস্কাৰ স্বাগতম এতিয়া ট্ৰেইলাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল খবৰকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ এজাহাৰ দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে গৰিমা গাৰ্গ পামি বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ এই এজাহাৰত মেইল যোগে সিআইডিক দাখিল কৰিছে এজাহাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ দাখিল কৰিছে এজাহাৰ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ কিছু সময়ৰ পূৰ্বে দাখিল কৰিছে এই গোচৰ বা এজাহাৰ ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চাপিল গৰিমা শইকীয়া গাৰ্গ মৃত্যুৰ 9 দিনৰ পাছত আনুষ্ঠানিক এজাহাৰ দাখিল কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও দল সংগঠন আৰু সাধাৰণ জনতাই এজাহাৰ দাখিল কৰিছে উচ্চ ন্যায়ালয়ত পিআইএল দাখিল কৰিছে আৰু তাৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এই এজাহাৰ দাখিল কৰা হৈছে গৰিমা গাৰ্গ পামি বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ এই এজাহাৰত মেইল যোগে সিআইডিক দাখিল কৰিলে এজাহাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ দাখিল কৰিছে এজাহাৰ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কিছু সময় পূৰ্বে এই এজাহাৰ দাখিল কৰা হৈছে ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চাপিছে গৰিমা শইকীয়া গাৰ্গ মৃত্যুৰ 9 দিনৰ পাছত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰা হৈছে আনফালে এতিয়াও খোলা অৱস্থাতে আছে জুবিন গাৰ্গৰ মোবাইল ফোন জুবিন গাৰ্গৰ হোৱাটছএপত মেছেজ দিলে বিশেষ লোকজনে চাই সেই মেছেজ এই বিস্ফোৰক মন্তব্য অভিনেত্ৰী অমৃতা গগৈৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতিয়ে দিয়া ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাৰ লগতে জুবিনৰ মোবাইল ফোনটো আছে সন্দীপন গাৰ্গে আনিব বিচাৰিছিল যদিও সিদ্ধাৰ্থ শৰ্মাই দিয়া নাছিল জুবিন গাৰ্গৰ সেই মোবাইল ফোনটো মোবাইলটো সিদ্ধাৰ্থৰ লগত আছে তো তেনেহ'লে জুবিনদাৰ মোবাইলটো মই শুনা মতেতো জুবিনদাৰ মোবাইলটো সিদিনা মই আজি 3 দিন আগত যেতিয়া কাহিলীপাৰালৈ আহিছিলোঁ তেতিয়া শুনিছিলোঁ যে জুবিনদাৰ মোবাইলটো মাজে মাজে বোলে অনো হৈছিলে ইয়াতে মানুহে কথা পাতি থকা শুনিছিলোঁ নিৰ্ভৰযোগ্য বিশ্বস্ত সূত্ৰ বুলি মই নকওঁ কাৰণ ইয়াতে মানুহে কথা পাতি থকা শুনিছিলোঁ যে হোৱাটছআপত যে দাদাক মেছেজ দিছিলে কোনোবাই সেইবিলাকত মানে ডেলিভাৰ হ'লেতো 2টা টিক আহে ন তেনেকুৱা 2টা টিক অহা বুলি ইয়াত মানুহে কথা পাতি থকা মই শুনিছোঁ চৰ্চা চলিছে তো চৰ্চা চলিছে যেতিয়া হয় চাগে এনেইতো নকয় ন তো তেনেহ'লে মানে এই পাহান বুলি যে কয় একদম কঠোৱা অন্তৰ নহয় শিল থাকে অন্তৰত পাহান বুলি কয় যে তেনেকুৱা মানুহ আচলতে এইবিলাককে কয় চাগে প্ৰায় 10 ঘণ্টা জেৰাৰ অন্তত সিআইডি কাৰ্যালয়ৰ পৰা ওলাই গ'ল নিশিতা গোস্বামী সিআইডিৰ জেৰাৰ অন্তত সংবাদ মাধ্যমৰ মুখামুখি নহ'ল নিশিতা গোস্বামী সিআইডি কাৰ্যালয়ৰ পাছ দুৱাৰেদি নিজৰ বাহনত উঠি ওলাই গ'ল নিশিতা গোস্বামী প্ৰায় 10 ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হৈছিল নিশিতা গোস্বামী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল নিশিতা গোস্বামী গোপনে অসমলৈ আহি মৌনতা অৱলম্বন কৰিছিল নিশিতা গোস্বামীয়ে ইফালে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তথা সহযোগী শেখৰ জ্যোতি গোস্বামীকো প্ৰায় 10 ঘণ্টা জেৰা কৰে এছআইটিৰ দলে জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হ'ল শেখৰ জ্যোতিক মাৰাথন জেৰাৰ অন্তত সিআইডিৰ কাৰ্যালয়ৰ পৰা ওলাল শেখৰ এছআইটিয়ে মাতিলেই উপস্থিত হ'ব লাগিব শেখৰ জ্যোতি জেৰাৰ অন্তত যাবলৈ দিয়া হ'ল অমৃত প্ৰভা মহন্তকো জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শেখৰ জ্যোতিক জেৰা চলাই অমৃত প্ৰভাকো জেৰা চলাই নিশিতা গোস্বামীকো জেৰা চলায় যেতিয়া মাতিব আমাক যিকোনো সময়ত আমি আহিব লাগিব আকৌ মাতিব আপোনাৰ কাষ্টাডি মানে কি আপোনাক গ্ৰেপ্তাৰ কৰিছে নেকি গ্ৰেপ্তাৰ নহয় আমাক অকণমান দাদা অকণমান জানিব বিচাৰিছে দাদা অকণমান ৰৈ দিব আমাক তেওঁলোকে যাব দিছে কৈছো আৰু মোৰ একদম সম্পূৰ্ণ সহযোগিতা আছে এই ক্ষেত্ৰত আৰু চবকে অনুৰোধ জনাইছো জুবিনদাৰ আত্মাক শান্তি দিয়ক ধন্যবাদ আৰু যেহেতু আপোনাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ অধিক তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰহস্যজনক ঘটনাৰ তদন্ত এজন কৰ্তব্যৰত ন্যায়াধীশৰ দ্বাৰা কৰোৱাবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে লগতে 6 অক্টোবৰত শ্যামকানু সিদ্ধাৰ্থৰ লগতে অভিযুক্ত প্ৰবাসী ভাৰতীয়ক সিআইডিত হাজিৰ হোৱাৰ কঠোৰ নিৰ্দেশনা সিদ্ধাৰ্থ শ্যামকানু কেতিয়া ধৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে 6 অক্টোবৰৰ সময়সীমা সিদ্ধাৰ্থ শ্যামকানুৱে 6 অক্টোবৰৰ পূৰ্বে সিআইডি কাৰ্যালয়ত ধৰা নিদিলে য'তে থাকিলেও দুয়োকে কৰায়ত্ব কৰিব অসম আৰক্ষীয়ে জুবিনৰ হত্যাকাৰীক কেতিয়াও সহজে হাৰি যাব নিদিয়ে অসম চৰকাৰে
6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ অসমীয়াৰ শত্ৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক মুখ্যমন্ত্ৰীৰ হকিয়নি অসমীয়াৰ ধৈৰ্য পৰীক্ষা লোৱাৰ চেষ্টা নকৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব সমগ্ৰ জুবিন অনুৰাগীৰ মুখত এটাই কথা জাষ্টিছ ফৰ জুবিন জুবিনৰ মৃত্যুৰ 9 দিন পিছতো চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰা নাই জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ফেষ্টিভেল মহন্ত খ্যাত শ্যামকানু মহন্ত চৰকাৰে জুবিন হত্যাৰ ন্যায় প্ৰদানত হেমাহি কৰিছে নেকি ফেচবুকত ছাফাই দি থকা শ্যামকানু আৰু সিদ্ধাৰ্থৰ অৱস্থান উলিওৱাত কিয় ব্যৰ্থ অসম আৰক্ষী মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে ক'লে জুবিনৰ ঘাতকক হাৰি যাবলৈ নিদিয়ে চৰকাৰে প্ৰতি মুহূৰ্ততে অসমীয়াৰ লগত আছে অসম চৰকাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুয়োকে সামাজিক মাধ্যমৰ হলনি নিজে CID কাৰ্যালয়ত আহি ধৰা দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ক'লে ৰাজ্যৰ খবৰ সৈতে আপোনালোকে খেলা নকৰিব আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মুখ্যমন্ত্ৰীৰ ঘোষণা জুবিনক ন্যায় দিবলৈ মই দায়বদ্ধ আসামে কেতিয়াও পলাই হাৰিব নোৱাৰে পলাই হাৰিলেও আইনৰ হাত বহু দীঘল সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2 দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে জুবিনৰ ন্যায় দিয়াৰ ক্ষেত্ৰত অসমবাসীকো আইন হাতত তুলি নল'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ঘোষণা চৰকাৰে ৰাইজৰ ওচৰত মূৰ দুৱাব কিন্তু কেতিয়াও শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওচৰত শিৰনত নকৰে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট 17 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱাৰ আগতে বাধা দিছিল যতীন বৰাই বাৰে বাৰে বুজোৱাৰ পাছতো জুবিন গাৰ্গে যাবই লাগিব বুলি কৈছিল বিনা পাৰিশ্ৰমিকত জুবিন গাৰ্গ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ গৈছিল সিদ্ধাৰ্থৰ অৱহেলাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ল জুই আৰু পানীৰ পৰা সদায় বাচি থাকিবলৈ কৈছিল জুবিন গাৰ্গক সিদ্ধাৰ্থই নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ জুবিন গাৰ্গক বাধা নিদি সাগৰত সাঁতুৰিছিল কিন্তু জুবিন গাৰ্গক বাধা নিদিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থে জুবিনৰ কেয়াৰ নলয় জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী মেনেজাৰ সিদ্ধাৰ্থ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত এই অভিযোগ অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু যতীন বৰাৰ মই জুবিনক ক'লো জুবিনে কৈছে মোৰ বহুত কাম আছে বেকগ্ৰাউণ্ড মিউজিক আছে ডাবিং আছে
তাৰপিছত মই ক'লো তাৰ মাজতে আমাৰ ছবি এখন আছে যে ছবিৰো গান গাবলগীয়া হ'ব সি 17 তাৰিখে যোৱাৰ আগত মই ক'লো তই এই কামখিনি তেতিয়া কৈছে নাই মই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে শ্যামকুমাৰ মহন্তৰ মই এটা কথা তাক ক'লো যে তই এটা কথা চাবিছো তই যেবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলত তই গৈছ তাত কিবা নহয় কিবা এটা অঘটন ঘটে অকণ কেয়াৰফুল হবি আৰু নিজক স্বাস্থ্যটোৰ প্ৰতি যতন ল তই ইয়াতে থাকি কামখিনি শেষ নকৰগৈ নাই মই যাবই লাগিব এনেকুৱা ধৰণৰ এটা কথা কৈছে মানে তাক চাগে বহুত কিবা কিবি ক'লে যে মই সুইচাইড কৰিম চাগে তই নগ'লে জুবিন এনেকুৱা কিবা ব্লেকমেইলিং কৰিছে চাগে আৰু জুবিন গাৰ্গ সদায় বিনা পইচা বিনা ৰেমুনাৰেশ্যনত কি গৈছে শেখৰৰ অৱহেলা শেখৰৰ যেতিয়া মোৰ জুবিন গাৰ্গ 2-3 বাৰ হস্পিটেলত আছিল নেমকেয়াৰে হওক বা গুৱাহাটীৰ য'ত আছিল তাত মই জানো আৰু এটা কথাই ডাক্তৰে কৈছিল যে জুই আৰু পানী শেখৰ কেয়াৰফুল তাৰ পাছত গৈ শ্যামকুমাৰ মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ শেখৰে সিদ্ধাৰ্থে জুবিন গাৰ্গৰ লগত সি সাঁতুৰিছে কিন্তু তাক কেয়াৰ নললে মই ভুলটো মই সিদ্ধাৰ্থৰ গাত দিওঁ শ্যামকুমাৰ মহন্তৰ গাত ভুলটো দিওঁ আৰু এইটো ন্যায় লাগে ভুলটোতো কৰিছে অসমৰ ৰাইজে ন্যায় বিচাৰিছে আৰু আমি অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছো তেওঁ ন্যায় দিব মই আশা কৰিছো জুবিন গাৰ্গ আৰু নাই এই অকল্পনীয় সত্য মানি এতিয়া আয়োজন চলিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ 1 অক্টোবৰত যোৰহাটৰ ষ্টেডিয়ামত চৰকাৰে আয়োজন কৰিছে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ 5 অক্টোবৰত বোকাখাতবাসীয়ে দিহা কৰিছে আদ্য শ্ৰাদ্ধ আয়োজনৰ জুবিনবিহীন 9 দিন আজিও শোকস্তব্ধ ৰাজ্যবাসী শোকৰ সাগৰত ডুব গৈ থকাৰ মাজতে এতিয়া চলিছে জুবিনৰ আদ্য শ্ৰাদ্ধৰ প্ৰস্তুতি 1 অক্টোবৰত যোৰহাটৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 13 দিনীয়া শ্ৰাদ্ধ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী বিমল বৰা আৰু যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাক ৰাজহুৱা শ্ৰাদ্ধ আয়োজনৰ তদাৰকীৰ দায়িত্ব দিয়া হৈছে যোৰহাটৰ ৰাইজে 48 জনীয়া এখন সমিতি কৰ্ণধাৰ সমিতি গঠন কৰি দিছে আৰু এই 48 জনীয়া কৰ্ণধাৰ সমিতিখনে গোটেই অনুষ্ঠানটি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন দায়িত্ব বিভিন্ন লোকক অৰ্পণ কৰিব আনহাতে 5 অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত স্থানীয় বিভিন্ন সংগঠনে আয়োজন কৰিছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পুৱাৰে পৰা বোকাখাতৰ মুকলি প্ৰেক্ষাগৃহত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা নাম প্ৰসংগ গায়ন বায়ন আদি বৈষ্ণৱ পৰম্পৰাৰে জুবিনদাৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে বোকাখাতবাসীয়ে বোকাখাত আইটিআই সন্মুখত এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে গতিকে আমি তেখেতৰ প্ৰতিও আমাৰ শুভেচ্ছা আছে যিহেতু তেখেতে পূৰ্বতে ভূপেন হাজৰিকা আমাৰ সুধাকান্তৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিমূৰ্তিও তেখেতে নিৰ্মাণ কৰিছিল গতিকে তেখেতে নিৰ্মাণ গোটৰ ফালৰ পৰা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চয় আমাৰ কোনো ধৰণৰ অসুবিধা নাই বা আমি তাত বিৰোধিতাও নকৰোঁ শুভেচ্ছা আমি জনাইছোঁ কিন্তু লগে লগে সমূহ বোকাখাতৰ ৰাইজেও মিলিতভাৱে আমাৰ যি ইন্দিৰা গান্ধী পাৰ্ক আছে তাৰ আশে পাশে এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছে আৰু ইতিমধ্যে আমাৰ সকলোৱে প্ৰস্তুতি হৈছে খুব সোনকালে এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব সকলো সংগঠনক লৈ ইফালে জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ হৈছে বোকাখাতত ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট চমুকৈ ইমজা আৰু বোকাখাতৰ সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজৰ লগতে বোকাখাতৰ সমূহ জাতীয় সংগঠনৰ সহযোগত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব যোৰহাটৰ পৰা গৌতম বৰা আৰু বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 13 দিনীয়া শ্ৰাদ্ধানুষ্ঠান 1 অক্টোবৰত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া শ্ৰাদ্ধ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাইছে অসম চৰকাৰৰ উদ্যোগত শনিবাৰে যোৰহাট কনভেনশ্যন চেণ্টাৰত এই সম্পৰ্কত যোৰহাটৰ জনসাধাৰণৰ সৈতে আলোচনা কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী সাংসদ কামাখ্যা প্ৰসাদ তাছাগাৰ উপস্থিতিত এই আলোচনা অনুষ্ঠিত হয় যোৰহাট জিলাৰ প্ৰশাসনিক বিষয়াসকলো উপস্থিত থাকে এই আলোচনাত জুবিন গাৰ্গৰ শ্ৰদ্ধানুষ্ঠানৰ সকলো পৰিকল্পনা কৰা হয় বৈঠকত ইয়াৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন 48 জনীয়া কৰ্ণধাৰ সমিতি এই কৰ্ণধাৰ সমিতিখনে শ্ৰাদ্ধ অনুষ্ঠানৰ সকলো কাম কাজ তদাৰক কৰিব পুৱা 8 বজাৰ পৰা বেলি দুবালৈকে শ্ৰাদ্ধ অনুষ্ঠান চলি থাকিব বহুকেইটা মাংগলিক কৰ্ম সম্পাদন হ'ব এই অনুষ্ঠানত
কেৱল অসমতেই নহয় দেশ তথা বিশ্বৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুম্বাইৰ মীৰা ৰোডতো অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইংৰাজী হিন্দী মাৰাঠী বাংলা অসমীয়া গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনায় আপোন শিল্পীগৰাকীক
জনাইছোঁ আমি যোৱা 21 তাৰিখে আন্ধেৰী ষ্টত জুবিনদাৰ ঘৰত আমি সকলো অসমীয়া ৰাইজ একত্ৰিত হৈছিলোঁ যিসকল আহিব পাৰিছিলে ইয়াৰ উপৰিও আজি 27 তাৰিখৰ দিনা আমি মুম্বাইৰ মীৰা ৰোড অঞ্চলত আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াৰ যিখিনি অসমীয়া আৰু বেলেগ বেলেগ ভাষাৰ মানুহ আছে বেংগলী হিন্দী তেওঁলোক আহিছে শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আৰু ইয়াৰ দ্বাৰা মই এইটো কওঁ যে যি জুবিনদাৰ অস্বাভাৱিক মৃত্যু আমি কোনো মানি ল'ব পৰা নাই বা কাৰ্য কৰি ল'ব পৰা নাই ইয়াৰ দ্বাৰা চৰকাৰকো অনুৰোধ জনাইছোঁ যে উচিত তদন্ত হয় আৰু অসমৰ ৰাইজে যাতে একচুৱেল ডেথৰ কথাটো গম পায় আৰু এই অনুষ্ঠানটো আমি স্বতঃস্ফূৰ্তভাৱে গোটেই মুম্বাই অঞ্চলত থকা যিসকল সংগীত শিল্পী সকলো আহিছে আৰু আমি সুচাৰুৰূপে চলাই যাম বুলি ভাবিছোঁ ধন্যবাদ ইতিমধ্যে আমি জনাইছোঁ যে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ এজাহাৰ দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল গৰিমা গাৰ্গ পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ এই এজাহাৰত মেইল যোগে CIDক দাখিল কৰিলে এজাহাৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ দাখিল কৰিছে এজাহাৰ ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ কিছু সময়ৰ পূৰ্বে এই এজাহাৰ দাখিল কৰা হৈছে ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চাপিল গৰিমা মৃত্যুৰ 9 দিনৰ পাছত আনুষ্ঠানিকভাৱে পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ ফালৰ পৰা এখন FIR আমি লঞ্চ কৰিছোঁ CID ডিপাৰ্টমেণ্টৰ অফিচাৰ ইনচাৰ্জৰ ওচৰত সেইখনত আমি বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তক একিউজ কৰি পেলাই তেওঁলোকৰ ওপৰত বিচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এণ্টায়াৰ টিমকে আমি হেৰিৰ আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ আৰু থুলমূলকৈ মই কৈছোঁ ডিটেইলছটো মই আজি ক'ব নোৱাৰিম আজি পৰিয়ালৰ ফালৰ পৰা এখন FIR আমি লঞ্চ কৰিছোঁ CID ডিপাৰ্টমেণ্টৰ অফিচাৰ ইনচাৰ্জৰ ওচৰত সেইখনত আমি বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তক একিউজ কৰি পেলাই তেওঁলোকৰ ওপৰত বিচাৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু এণ্টায়াৰ টিমকে আমি হেৰিৰ আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ আৰু থুলমূলকৈ মই কৈছোঁ ডিটেইলছটো মই আজি ক'ব নোৱাৰিম আৰু জুবিনৰ সম্পৰ্কে যিখিনি তথ্য পাতি বা ৰেকৰ্ডছ আছে ডেটাজ আছে বা তাৰ মোবাইল ফোন সকলোখিনি পুলিচৰ আয়ত্তলৈ আনিবলৈ আমি অনুৰোধ জনাইছোঁ মহানগৰীৰ গড়চুকত SBOA স্কুলত হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গক স্মৰণ কৰি আয়োজন কৰে স্তব্ধ ছন্দ সুৰ অনিৰুদ্ধ নামৰ বিশেষ অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে জুবিন গাৰ্গৰ বিষয়ে জনায় ছাত্ৰ ছাত্ৰীসকলক মই জুবিনৰ বিষয়ে মানে ক'বলৈ এই মুহূৰ্তত মই ঠিক প্ৰস্তুত নহয় তথাপিতো মোৰ ভাতৃৰ প্ৰতিম ৰূপম ৰয় অনুৰোধত মই তেখেতসকলৰ ষ্টেট বেংকৰ যিটো আৰু স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ যিটো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৈয়াৰ কৰিলে মোৰ সোমাই নিজৰে মই এই যোৱা 5-7 দিন ঠিক ধৰিবই পৰা নাই কেনেকৈ পাৰ হৈ আছে চবৰে মোৰ বুলি নহয় চবৰে অসম দেশ কি এটা মানে টাৰ্মইল এটা হৈছে কিন্তু আজি পৰিৱেশটো দেখি মোৰ অলপ বেলেগ ধৰণৰ লাগিছে যিহেতু এটলিষ্ট এইটোৱে এনেকুৱা ধৰণৰ নিশ্চয় জুবিনে খুব ভাল পালে হয় বুলি মোৰ ব্যক্তিগত ধাৰণা মই যেতিয়া উভতি আহিছিলোঁ অসমলৈ আকৌ অহাৰ পিছতেই মিছন চাইনা একেলগে আমি কলেজৰ দিনৰ বন্ধু জুবিন আৰু আমি ব্যক্তিগতভাৱে সময় কটাইছোঁ কিতাপ পত্ৰ এক্সচেঞ্জ আইডিয়া বহুত শিকিছোঁ আৰু মোক সদায় কয় যে ৰিহাৰ্চ কৰি লাইফ আগবাঢ়িলে কেনেকৈ হ'ব এইটো ডাইৰেক্ট গতিকে সেইটো মই ডেফিনেটলি জুবিনক সুঁৱৰি মই মানে আশা কৰোঁ যে নতুন প্ৰজন্মই তাৰ যোনটো মানে গাটছ ভিতৰুৱা গাটছ সেইটো যাতে লয়
কাৰণ জুবিন কেৱল জুবিনৰ বা আমাৰ নহয়, জুবিন সকলোৰে। আৰু মই ভাবোঁ যে যিহেতু কালি নগাঁৱত উটাই দিয়া গৈছে তাৰ স্মৃতি ব্ৰহ্মপুত্ৰত, মই আকৌ ভাবোঁ, মই এটা ইংৰাজীত লিখা এটাত কৈছোঁৱে যে সেই ব্ৰহ্মপুত্ৰৰ সোঁতত আকৌ জুবিনৰ মাত শুনা যাব বুলি মোৰ ব্যক্তিগতভাৱে ধাৰণা। আৰু মই গৰিমা, মন, তাৰ মানে পৰিবাৰৰ সকলৰ তেওঁৰ দেউতাক অসুস্থ হৈ আছে, তেখেতক যাতে ভগৱানে শক্তি দিয়ে, জুবিনৰ শক্তি দিয়ে। তেওঁলোকে বহুত ষ্ট্ৰেছড হৈ আছে, আমি চবেই খুব ষ্ট্ৰেছড হৈ আছোঁ। মই ভবা নাছিলোঁ যে জুবিনে এইটো দেখি এই পৰিস্থিতি দেখিব বুলি মোৰ কেতিয়াও সপোনৰো অগোচৰ এইটো কথা। মোৰ নাম ৰূপম ৰয়, মই এখন স্কুলৰ ছেক্ৰেটাৰী এণ্ড কৰস্পণ্ডেণ্ট। এখন স্কুল আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ এছ'চিয়েশ্যনে চলায়। ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ এটা ট্ৰেড ইউনিয়ন। এটা ট্ৰেড ইউনিয়ন খালি আমাৰ বেংকৰ অফিচাৰৰ কাৰণে আমি কাম নকৰোঁ, আমি সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে আমি কাম কৰোঁ, বিভিন্ন ইছ্যু লৈ পেলাই আমি কাম কৰোঁ। এখন স্কুলত হয়তো 5%, 7% আমাৰ ল'ৰা ছোৱালী নাই, সমাজৰ মানুহখিনি ল'ৰা ছোৱালী ইয়াতে পঢ়ে আৰু খুব কম পইচাত আমি এখন স্কুলখন চলাওঁ। জুবিন গাৰ্গৰ মৃত্যু আৰু যি ঘটনা ছাৰাউণ্ডিং ডেট এণ্ড আফটাৰ ডেট গোটেই ষ্টেটখন শ্বকত আছিল। আৰু আমি যিটো চাইছোঁ তেওঁৰ মৃত্যুৰ পাছৰ 3 দিনাখন তেওঁৰ ক্ৰিমেশ্যন হোৱালৈ যিদৰে মানুহ আহিছে, আমি হয়তো মই দেখা নাই এনেকৈ, গোটেই ভাৰতবৰ্ষত আমি এনেকৈ দেখা নাই। চ' আমি জাষ্ট এটা সাধাৰণ কোনো ট্ৰিবিউট বা এটা শ্ৰদ্ধাঞ্জলি সভা কৰিব বিচৰা নাই। আমি যিকোনো এটা স্কুলে প্ৰথমে যেতিয়া ক'লে, মই ক'লোঁ নহয়, ল'ৰা ছোৱালীয়ে বুজা উচিত কিয় জুবিনক মানুহ ইমান ভাল পাইছিল, সেইটো দৰকাৰ, এইটো এটা শিক্ষা। এই অনুষ্ঠানত দ্বাৰাই আমি বিভিন্ন, আজি দিকম দাস, সত্যকে দিকম ভূঞা তেওঁৰ বন্ধু, মোৰ দাদাৰ দৰে, আমি আজি আহিছোঁ আমি ল'ৰা ছোৱালীক এইখিনি কথা ক'বলৈ। আৰু স্কুলখনেও কিছু ডিচিশ্যন আমি লওঁ, আমি জুবিনৰ লৈ যাতে মানুহে ৰিচাৰ্চ কৰে আৰু ল'ৰা ছোৱালী যাতে বুজি পায়, ল'ৰা ছোৱালী তেওঁৰ আৱেগটো কেনেকৈ দেখাব। আমি চাব, আমি 4খন ৱাল বনাইছোঁ, তাত তেওঁলোকে এক্সপ্ৰেছ কৰিব, আমাৰ টিচাৰে আৰ্ট কৰিছে। তেনেকৈ বহুত কিছু এক্টিভিটি হ'ব অহা দিনতো। আৰু জুবিন গাৰ্গ একচুৱেলি ফৰ আছ এজ এ ট্ৰেড ইউনিয়ন, জুবিন গাৰ্গ আছিলে কমৰেড জুবিন গাৰ্গ। জুবিন গাৰ্গৰ যদি প্ৰতিটো কাম আপুনি চায়, তেওঁ মানুহৰ কাৰণে কৈছে, নিজৰ কাৰণে একো ৰখা নাই। যেনে এটা ট্ৰেড ইউনিয়নত আমি যেতিয়া চাওঁ, তেওঁ চে গুয়েভাৰৰ ফেন আছিল। তেওঁ কৈছিল যে মই এজন লেফ্ট অৰিয়েণ্টেড মানুহ, কিন্তু মই ছ'চিয়েলিষ্ট বুলি ভাবোঁ নিজে। চ' আমাৰো এটা অৰিয়েণ্টেশ্যন আছে, অলটো আমাৰ কোনো পলিটিকেল এফিলিয়েশ্যন নাই। আৰু সেইভাৱে আমি ভাবোঁ যে জুবিন গাৰ্গ দি এক্টিভিটি হিজ টু ডু এজ এ ছিংগল মেন, কালেক্টিভলি হয়তো আমি কিছু এটা আমি তাৰ হয়তো তেওঁৰ সমান কৰিব পৰা নাই, কিন্তু আমি কৰাৰ এটা চেষ্টা ৰাখোঁ। আৰু সেইটো লৈ পেলাই যদি আমাৰ ল'ৰা ছোৱালী যদি সেইটো বুজি নাপায় ভালকৈ, সেইকাৰণে সেই প্ৰগ্ৰাম, যাতে তেওঁলোকে বুজি পোৱাৰ কাৰণে ইম'শ্যনছ কেনেকৈ ৰেচপেক্ট দিয়া যায় এজন মানুহক। আমি ভূপেন দাক শুনি পেলাই ডাঙৰ হৈছোঁ, কিন্তু জুবিন গাৰ্গে যেনেকৈ কানেক্ট কৰিছে ৰাইজৰ লগত, সমাজৰ লগত যিটো কানেক্ট, যিকোনো শ্ৰেণীৰ মানুহ, সেইটো এটা ৰিচাৰ্চ কৰা উচিত। তাৰ ওপৰত ৰিচাৰ্চ হোৱা উচিত, ল'ৰা ছোৱালীটো বুজা উচিত। আজি যদি মোকে সোধা হয় যে আপুনি জুবিন গাৰ্গৰ জীৱনটো আপুনি লিভ কৰিব না জুবিন গাৰ্গৰ মৃত্যু, মই ক'ম আই ৱান্ট টু ডাই লাইক জুবিন গাৰ্গ। যে আজি এই প্ৰগ্ৰামটো জুবিন গাৰ্গৰ ফেমিলিটো আছে, ঠিকে আছে, মই জুবিন গাৰ্গৰ ফেন্সকো ডেডিকেট কৰিছোঁ। যেনেকৈ তেওঁলোক আহিছে, জুবিন গাৰ্গ যে কি হয়, ফেন্সে যেটো বুজাইছে, ফেন্সে যে এটা আপোনাৰ মানে স্পণ্টেনিয়াছলি দে হেভ কাম, গোটেই গুৱাহাটীখন দোকান পাট চব বন্ধ হৈ গৈছে, স্তব্ধ। জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰীতি সৰ্বজন বিদিত। জুবিন গাৰ্গৰ ঘৰ, ষ্টুডিঅ' সকলোতে ভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ উপস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেন বিমৰ্ষ হৈ পৰিছিল সমস্ত প্ৰকৃতি। সেই বিমৰ্ষতাৰ চৰম ৰূপ দেখা গ'ল চিপাঝাৰৰ সেনাপতিপাৰাত। অস্বাভাৱিক ঘটনাৰ সাক্ষী চিপাঝাৰবাসী। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত নিথৰ বগলী। জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰীতি সৰ্বজন বিদিত। জুবিনৰ ঘৰ, ষ্টুডিঅ' সকলোতে ভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ উপস্থিতি। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কাতৰ হৈ পৰিছিল পোহপাল দি ৰখা কুকুৰকেইটা। জুবিন গাৰ্গে পুহি ৰাখিছিল এটা বান্দৰ, নাম থৈছিল মধুসূদন গাৰ্গ। পুহিছিল এটি বগলী, নাম থৈছিল উদাসিনী গাৰ্গ। জুবিন গাৰ্গৰ কান্ধত উঠি ঘূৰি ফুৰিছিল বগলীটো, আৰু সেই প্ৰকৃতি প্ৰীতিয়ে সকলো স্তৰৰ মানুহৰ মাজলৈ লৈ গৈছিল জুবিন নামৰ সত্তাক বিশেষভাৱে।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যেন বিমৰ্ষ হৈ পৰিছিল সমস্ত প্ৰকৃতি। সেই বিমৰ্ষতাৰ চৰম ৰূপ দেখা গ'ল চিপাঝাৰৰ সেনাপতিপাৰাত ৰাইজে আয়োজন কৰিছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানৰ শেষত সামৰি থোৱা হ'ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। বুঢ়ীনগৰ মীন মহলৰ গৃহৰ ভিতৰত ভৰাই থোৱা আছিল ছবিখন। কিন্তু 25 ছেপ্টেম্বৰত দেখা গ'ল এই বিশেষ দৃশ্য। অন্য মানুহৰ উপস্থিতি স্বত্তেও জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত অলৰ অচৰ এটি বগলী কেৱল মাত্ৰ একেথৰে চাই ৰৈছে ছবিখনলৈ। বৃহস্পতিবাৰৰ পৰাই ছবিখনৰ পৰা আঁতৰ নহ'ল বগলীটি। স্থানীয় লোকৰ মতে একোকে নাখায় খেদিলে আঁতৰ নাযায়। জুবিনৰ ফটোখন আমি যি জেগাত ৰাখিছিলোঁ তাত এটি বগলী দিনটো থাকিল, কেৱল তেখেতৰ ফালে চাই থাকে আৰু দিনটো তাৰমানে লৰচৰ নকৰিলে, খোৱা লোৱা একো কৰা নাই। নকৰাৰ পৰিপ্ৰেক্ষিতত আমি পিছত আহি পালোঁ, বগলীটো খেদিব বিচাৰিলোঁ, কিন্তু ফটোখন এৰি বগলীটো কোনো ধৰণে ক'তো গুচি নগ'ল। সদশেষত 5:30 বজাত বগলীটো নিজে নিজে তাতে মৰি যায়। কিন্তু এটা সময়ত ফটোখনৰ সন্মুখতে প্ৰাণ ত্যাগ কৰিলে বগলীটোৱে। অস্বাভাৱিক যেন লগা এই ঘটনা এতিয়া চৰ্চিত হৈছে সমগ্ৰ অঞ্চলজুৰি। জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰীতি আৰু এই ঘটনাৰ মাজত একাংশই বিচাৰিছে বিশেষ সংগতি। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত ৰিপৰ্ট, নিউজ 18 অসম নৰ্থইষ্ট। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰতিবেদনখন আদালততহে যায়। প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, তাৰ পৰা আদালতলৈ প্ৰেৰণ কৰে। যদি কোনোবাই চাব বিচাৰে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, তেতিয়া আমি তাক আগবঢ়াই লৈ যাম। কোনোবাই চাব বিচাৰিলে চোৱাৰ ব্যৱস্থাও মই কৰাই দিম, এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিবেদনখন আদালততহে যায়। এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, পুলিচে আদালতত দিয়ে। যদি কোনোবাৰ চাবৰ ইচ্ছা আছে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, যেতিয়া আমি তাক আগবঢ়াই লৈ যাম। যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজো, চোৱাৰ ব্যৱস্থাও মই কৰাই দিম সময় লগাই। মই সোধা নাই, পুলিচৰ ইনকুৱাৰীত বহুত বেছি মুখ্যমন্ত্ৰীয়ে সুধি থকাটো উচিত নহয়। আপোনালোকে যিহেতু সুধিছে সেইকাৰণে মই অহাকালি সুধিম। এনেকুৱা নহয়, প্ৰতিবেদনখন আদালততহে যায়। এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায়, পুলিচে আদালতত দিয়ে। যদি কোনোবাৰ চাবৰ ইচ্ছা আছে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব, যেতিয়া আমি তাক আগবঢ়াই লৈ যাম। যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজো, চোৱাৰ ব্যৱস্থাও মই কৰাই দিম সময় লগাই। মই সোধা নাই, পুলিচৰ ইনকুৱাৰীত বহুত বেছি মুখ্যমন্ত্ৰীয়ে সুধি থকাটো উচিত নহয়। আপোনালোকে যিহেতু সুধিছে সেইকাৰণে মই অহাকালি সুধিম। বাতৰি এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ।